তেওঁ মোৰ প্ৰাক্তন ছাত্ৰ আছিল তেওঁ মোৰ ছাত্ৰ আছিলে মই ভাবিছিলোঁ MLA হোৱাৰ পাছত তেওঁ মোক পাহৰিলে কিন্তু সেইদিনা সভাৰ মাজতেই তেওঁ মোক নমস্কাৰ দিলে আমাৰ ওচৰৰে এখন সভালৈ তেওঁ আহিছিল তেওঁ বক্তব্য ৰখাৰ পিছতে মোক তেওঁ পাহৰি যোৱা নাই মোলৈ চাই নমস্কাৰ এটা জনালে ছাৰ ভালে আছেনে বুলি মই সুবিধা পাই তেওঁক ক'লোঁ পাৰা যদি মোৰ ঘৰৰ আগফালৰ ৰাস্তাটো বনাই দিবাচোন আৰু তেওঁক এটা সৰু অনুৰোধ এটা কৰিলোঁ মানৱ আমাৰ ৰাস্তাটো বৰ বেয়া হৈ আছে অৱস্থাটো বহুত দিনৰ পৰা আমি চাফাৰ কৰিছোঁ পাৰিলে আমাৰ ৰাস্তাটো তুমি অকণমান চাই দিবাচোন মেৰামতি কৰাই পেলাই আমাক সুবিধা কৰি দিবা মই আচৰিত হ'লোঁ কোনো যোগাযোগ নথকাকৈ এমাহৰ ভিতৰতেই তেওঁ মোৰ ঘৰৰ আগফালৰ ৰাস্তাটো বনাই দিলে তেওঁ হ'ব ছাৰ মই যি পাৰোঁ চেষ্টা কৰি চাওঁ বুলি ক'লে আৰু মই আচৰিত হ'লোঁ এইটো ঘটনা মাত্ৰ এমাহমান হৈছেহে আৰু তাৰ মাজত তেওঁৰ লগত বিশেষ মোৰ যোগাযোগো নাছিলে কিন্তু তেওঁ নিজেই কিন্তু যথেষ্টখিনি কাম কৰি তলে তলে ৰাস্তাটো মেৰামতি কামৰ কাৰণে আগবাঢ়িলে আৰু ৱাৰ্ড কমিশ্যনাৰ ভাস্কৰ কাকতি তেওঁ মোৰ প্ৰাক্তন ছাত্ৰ আছিলে তেওঁ এদিন মোৰ ওচৰলৈ আহিলে ক'লে মাননীয় বিধায়ক মহোদয়ে ছাৰ আপোনাৰ ৰাস্তাটো মেৰামতি কৰিবলৈ আমাক নিৰ্দেশ দিছে গতিকে আমি ৰাস্তাটো মেৰামতি কৰিবলৈ আৰম্ভ কৰিছোঁ তেওঁ যে মোক গুৰু হিচাপে যি সন্মান দিলে তাক লৈ আই ফিল প্ৰাউড তেওঁ যে মোক গুৰু হিচাপে তেওঁ এইখিনি মোক সন্মান দিলে ৰিয়েলি আই ফিল প্ৰাউড মই এনেকুৱা এজন ছাত্ৰৰ শিক্ষক হ'বলৈ পাই মই নিজে গৌৰৱবোধ কৰিছোঁ অসমৰ চুকে কোণে মোৰ প্ৰাক্তন ছাত্ৰজনৰ দৰেই জনপ্ৰতিনিধিৰ প্ৰয়োজন আৰু মই আশা কৰিছোঁ অসমৰ চুকে কোণে মানৱ ডেকাৰ দৰে একোজন বিধায়ক যদি হয় তেতিয়া অসমখনে বহুতখিনি উন্নতি লাভ কৰিব পাৰিব বুলি আশা কৰিছোঁ এয়া লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু এসময়ৰ প্ৰাক্তন শিক্ষক শৈলেন ফুকনৰ কাহিনী শিক্ষকগৰাকীয়ে নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৰ দুৰৱস্থাৰ কথা অৱগত কৰিছিল বিধায়কগৰাকীক মাত্ৰ এক মাহৰ ভিতৰতেই শিক্ষকগৰাকীৰ কথা ৰাখি বনাই সম্পূৰ্ণ কৰিলে সেই ৰাস্তাটো বিধায়কগৰাকীৰ এনে কৰ্মৰাজিত সুখী হৈ শিক্ষকগৰাকীয়ে সামাজিক মাধ্যমত লিখিলে এইদৰে উত্তৰ লখিমপুৰৰ সন্মানিত বিধায়ক তথা আমাৰ প্ৰাক্তন ছাত্ৰ মৰমৰ শ্ৰীমান মানৱ ডেকাক আজি অলপ দিনৰ আগতে এখন সভাত লগ পাই আমাৰ 11 নং ৱাৰ্ডৰ পথটিৰ দুৰৱস্থাৰ কথাটো জনাই মেৰামতিৰ ব্যৱস্থা কৰিবলৈ এবাৰ মাত্ৰ অনুৰোধ জনাইছিল তেওঁ আমাৰ অনুৰোধ গুৰুত্ব সহকাৰে বিবেচনা কৰি মাত্ৰ এমাহমানৰ ভিতৰতেই পথটি মেৰামতি কৰাই আমাৰ বাসিন্দাসকলৰ দীৰ্ঘদিনৰ অসুবিধাৰ অন্ত পেলোৱাৰ কাৰণে আমাৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে ৱাৰ্ড কমিশ্যনাৰ শ্ৰী ভাস্কৰ কাকতিৰ একনিষ্ঠ তদাৰক তথা উত্তৰ লখিমপুৰ পৌৰসভাৰ শ্ৰদ্ধাৰ পৌৰপতিও বিষয়ববীয়া সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ডক্টৰ শৈলেন ফুকন উত্তৰ লখিমপুৰ আৰু বিধায়কগৰাকীও তেওঁৰ প্ৰাক্তন শিক্ষকগৰাকীক ধন্যবাদ জনাই আশীৰ্বাদ বিচাৰিছে সামাজিক মাধ্যমতে ছাৰ আপোনালোকৰ আশীৰ্বাদ আমাৰ বাবে আগুৱাই যোৱাৰ প্ৰেৰণা কাৰণ আপোনালোকৰ তত্ত্বাৱধানতে আমি শিকিছিলোঁ জীৱনৰ আদিপাঠ আপোনাৰ কথাখিনিৰ বাবে আকৌ এবাৰ ধন্যবাদ ছাৰ এনেদৰে আগলৈও আমাক কাম কৰাৰ প্ৰেৰণা দিয়াৰ লগতে ভৱিষ্যতৰ বাট দেখুৱাব বুলি মই আশাবাদী ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে